ফ্ৰেণ্ডছ ফেমিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ বৰ্তমান আছোঁ আমাৰ দুধনৈৰ ওচৰতে নতুনকৈ ওলোৱা এটা ৱাটাৰফলত আৰু ৱাটাৰফলটো চাব পাৰে কি একদম ধুনীয়া একদম বঢ়িয়া ঠাই তো ইয়াতে এটা ধুনীয়াকৈ ব্লগ বনাইছোঁ আপোনালোকে ব্লগটো একদম ঘৰৰ পৰা এনজয় কৰক তো গুড মৰ্নিং গাইজ আজিৰ ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ আৰু যিহেতুকে আজি আগষ্ট মাহৰ 3 তাৰিখ তো গোটেই গৰম বন্ধটো গাইজ ক'তো ৱাটাৰফল চাব যোৱা নাই তো লাকিলি মানে আমাৰ ওচৰতে বোলে কাছাদল এটা ক'ৰবা হিডেন ৱাটাৰফল ওলাইছে মানে নতুনকৈ ওলাইছে আৰু ৱাটাৰফলটো তো ক'ত কি ৱাটাৰফল আছে গোটেই আজি দেখাই আছোঁ ভিডিঅ'টো একদম চাই থাকিব আৰু গাইজ মই ঘৰৰ পৰা ওলাই দিলোঁ আৰু ওলাই মানে এনেকুৱা হ'ল বৰষুণ মানে আৰম্ভ দি দিল তো কি ক'ম ইমান বেড লাগে এইমাত্ৰ ৰ'দ দি আছিল আৰু বৰষুণ আৰম্ভ দি দিল তো এই বৰষুণত গাইজ ৱাটাৰফলৰ মজা আজি এটা বেলেগ এক্সপিৰিয়েঞ্চ হ'ব আৰু বৰ্তমান খোজকাঢ়ি গৈ আছোঁ এতিয়া আপোনালোকক ডাইৰেক্ট কাছাদলত গৈ মানে তাতে লগ পাই আছোঁ কাছাদলত বৰ্তমান আহি পালোঁ কাছাদল সেইখিনি হৈছে কাছাদল আৰু এইফালে আগত যি দেখা পাইছে কালী মন্দিৰটো এইখিনিয়ে কাছাদল বুলি কয় আৰু যিহেতুকে আজি ৱাটাৰফলটো চাবলৈ যাম তো আগত যে এইটো ৰাস্তা আছে এদি যাব লাগিব এদি প্ৰায় 3 কিলোমিটাৰমান ভিতৰত সোমাব লাগিব মানে মেঘালয়তে আছে ৱাটাৰফলটো তো ৱাটাৰফলটোৰ নাম বাকী মইতো নাজানো গতিকে ডিকেবি আহি আছে এতিয়া ডিকেবিৰ লগতে যাম ৰাস্তা বোলে একদম বম বেয়া হৈ গৈছে গাইজ মানে বাইক নিয়া একদম অসম্ভৱ বোলে তো হ'লেও আৰু ট্ৰাই কৰিম বাইক লৈ যাম আজি ৱাটাৰফলটোত আৰু এইফালে ডিকেবিও আহি পাল মানে ই তাম ৰাইড কৰি থাকে মানে বাইকাৰ আৰু য'তে ত'তে বাইক চলাই থাকে আৰু যিহেতুকে ডিকেবিক বহু দিনৰ পিছত লগ পাইছে তো এটা হেণ্ডশ্বেক তো ল'বই লাগিব তো হেণ্ডশ্বেক ল'লোঁ আৰু ইবাৰ চিন পাই নে ৱাটাৰফলটো পাবি না ৱাটাৰফল ওলাবা পাৰিম পাৰবি চিন নাপাওঁ মই কি কৰে कैसे कैसे लोग रहते हैं यार यहां पे মই নিজে যাও নাই আজি কি হ'ব মানে গাইজ ইও বোলে চিন নাপায় গতিকে এতিয়া ৰাস্তাটা বিচাৰি কিবাকে যাব লাগিব আৰু তো গাঁৱৰ মানুহক ৰাস্তা সুধি বৰ্তমান গৈ আছোঁ ৱাটাৰফলটোলৈ আৰু ৰাস্তাটো চাব পাৰে এনেকা একদম বেয়া এনেকা এটা ঠাই পালো গতিকে এইফালে গ'লে মাৰি ৰাস্তাই সোমাই যাব লাগিব আৰু যিহেতুকে আমি লোকেশ্যনটো চিন নাপাওঁ তো ইয়াৰে বন্ধু আছিল এইফালে দিব তো ইয়াক মানে লগত ল'ম আমি তিনিজনে এতিয়া গৈ আছোঁ আৰু তাতে স্পেচিয়েল মানুহজন তাতে আছে যাৰ কথা আজি কৈ আছোঁ অলপ আগত লগ কৰিম আজি একো নহয় এতিয়া পুলিচে নধৰে চাব তো গাইজ ৰাস্তা একদম খাতৰা দে একদম পুৰা হিলপাৰা ৰাস্তা অ পুৰা জাৰ্কিং মাৰি আছে লাহে 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 ৰাস্তা মানে 4 হুইলাৰ গাড়ী আনিলে একো প্ৰব্লেম নহয় কিন্তু 2 হুইলাৰ গাড়ী আনিলে অলপমান প্ৰব্লেম হয় মানে পানী পৰিলে ৰাস্তাটো পিছল হৈছে তো মানে একদম নিবলৈ অসুবিধা হয় অলপ তো এইফালে লিখি দিয়া আছে চাইনবোৰ্ডত সীমাদাৰে ৱাটাৰফল মানে আমি প্ৰায় আহিয়ে পালোঁ আৰু এই ৱাটাৰফলটোৰ নাম সীমাদাৰে ৱাটাৰফল আৰু এই ৰাস্তাটোৰে অলপমান মানে 200 মিটাৰমান গ'লে আমি পাই যাম এই ৱাটাৰফলটো তো আপোনালোকে চিট বেল্ট বান্ধি লওক দেখাই আছোঁ কি নতুন ৱাটাৰফল আছে আজি দেখাই আছোঁ আপোনালোকক ফাইনেলি গাইজ ৱাটাৰফলটো আহি পালোঁ আৰু আগত আছে স্পেচিয়েল মানুহজন দেখাই আছোঁ আপোনালোকক আৰু একদম মানে ৰাস্তা খাতাৰনাক একদম সেই ওপৰলৈকে উঠিব লাগিব এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকে চাব পাৰে ইফালে ৱাটাৰফলৰ পানী পৰি আছে তো একদম ধুনীয়া ঠাই আৰু গাইজ মানে বতৰটো আজি কিবা হৈছে একবাৰ ৰ'দ দি আছে একবাৰ পানী পৰি আছে তো মানে বতৰৰ মহিমা একদম নাৰীৰ মহিমা ধৰিবই নোৱাৰা তো এতিয়া গৈ আছোঁ আমি কোনফালে যাব লাগে গাইজ সিফালে চাওক একদম পানী আহি আছে ৱাটাৰফলৰ এতিয়া ইফালেদিয়ে যাব লাগিব গাইজ এইটোৱে ৰাস্তা ৱাটাৰফলত যোৱা তো তলেদিয়ে যাই আছোঁ আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ এইফালে যাব লাগিব তো একদম সাৱধানে নুমিব লাগিব কাৰণ যিহেতুকে অলপ আগতে বৰষুণ দিলে একদম পিছল হৈ আছে মাটিবিলাক আৰু যিহেতুকে নতুনকৈ এইবিলাক খটখটি সৰুকৈ কাটি দিছে তাৰ কাৰণে একদম ফুল ৰিক্স হ'ব তো লাহে লাহে নুমি আহিলোঁ আৰু আগত চাওক এইবিলাক পানী একদম ডাঙৰ শিল তো মজা লাগিব আজি গা ধুই চাওক না গাইজ পানী একদম ফুল একদম পানী পৰি আছে কাৰণ বৰষুণ দিলে একদম ফুল পানী হৈ গৈছে আৰু যাবৰ কাৰণে এনেকুৱা ধুনীয়াকৈ ৰাস্তা বনাই দিয়া আছে তো এতিয়া যাব লাগে ফুল একদম ৰিক্সত অ' মাই গড বঢ়িয়াকৈ ইয়াতে বাঁহৰ দলং বনাই দিছে তো একদম বঢ়িয়া নতুনকৈ ভাইৰেল হৈছে না গাইজ একদম ইফালে চাওক একদম ধুনীয়াকৈ গা পা ধুই আছে যাব লাগে এতিয়া গাইজ যিহেতুকে ৱাটাৰফলত গা ধুব আহিছোঁ তো লগত ইফালে মানে গামচাও লৈছোঁ তো এতিয়া গামচা পিন্ধিম আৰু ফুল এনজয় কৰি গা ধুম আৰু স্পেচিয়েল মানুহজন আছে পিছত দেখা পাইছোঁ লাহেকৈ দেখাইছোঁ অলপমান গাইজ অলপ ধৈৰ্য ধৰ এতিয়া গাইজ একদম ফুল গা ধুম আৰু স্পেচিয়েল মানুহজনকো দেখাই আছোঁ ধুনীয়াকৈ ইফালে গামচা পিন্ধি ল'লোঁ আৰু এইফালে চশমা মাৰি লৈছোঁ একদম বঢ়িয়াকৈ আৰু প্ৰথম স্পেচিয়েল মানুহজন দেখাম এইফালে আমাৰ জ্যোতিৰ্ময় মানে যিহেতু ই কাছাদলতে বহুত দিনৰ মানে মোক কৈ আছিল যে আমাৰ ইয়াতে নতুনকৈ ৱাটাৰফল ওলাইছে তো আহি গ'লে জ্যোতিৰ্ময় কেনে লাগিল পুৰা থালিয়া মানে মই যিহেতু ফাৰ্ষ্ট ময়ে ভিডিঅ' বনাইছোঁ মানে কিবা হোৱা নাই আৰু পপুলাৰ হোৱা নাই তাকেতো বাহিৰৰ ইউটিউবাৰবিলাক আহি আছে বহুতে আহি আছে আজি মই আহিছোঁ গাইজ হিলাই দিম আৰু একদম স্পেচিয়েল মানুহ আগত আছে দেখাই আছোঁ আৰু এইফালে চাব পাৰে পানী তো একদম মানে বেছি দহা নাই হ'লেও মানে ৰিক্স আছে কাৰণ পানীবিলাক একদম ফুল পিছল হৈ আছে না তই কোনফালে জানতে ৰাস্তাই নাই দেখোন ফুল ৰিস্কি গাইজ একদম আৰু ফাইনেলি বহুত দিনৰ পৰা এজন মানুহক মই লগ কৰিম বুলি ভাবি আছিলোঁ মানে আমাৰ পলি হ'ব কি খবৰ
ৱাটাৰফলত কেনেকৈ লাগিল ধুনীয়া মানে বহুত দিনৰ পৰা লগ পোৱা প্লেন কৰি আছিল আৰু মুন্নাক মই কৈ আছিলোঁ ইমান দিনে লগ পোৱা দিয়া কথা কিন্তু আজিহে মানে একদম মানে হ'ল আৰু লগ পালোঁ আৰু মেইন মানে তোক দেখুৱাই নাই আজি মানে এইফালে কিবা কাম কৰি আছে দেখাই আছোঁ আৰু এইফালে আছে আমাৰ চাদা হ'ব ন কি খবৰ বাইদেউ চাদা হ'ব যদি কথা পাতা চাদা আছে যদি কথা পাতা মই ভাবিছিলোঁ আজি অলপ কিবা লালে খাং নেকি একেলগে বল ভাই এই গাইজ আজি মানে কিবা অলপ বেলেগ হ'ব নেকি বেলেগ মানে ইউনিকটো কি হ'ল এই আন্ধাৰতো যে চশমা পিন্ধি আছে ছানগ্লাছ দিছ ইজ মাই ষ্টাইল বাকী এতিয়া গাইজ মেইন মানুহক দেখাই আছোঁ আৰু এইফালে মুন্না নমস্কাৰ কেনেকুৱা লাগিল ৱাটাৰফলত আহি ধুনীয়া ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ একদম মানে নতুনকৈ কিবা হৈছে না আৰু মানে কি বুলি কয় কি কৰে এই চব বাকী এতিয়া গাইজ মেইন মানুহক দেখাই আছোঁ মেইন মানুহ মানে আমাৰ গাইজ পেটলা নয়নদা কি খবৰ আছো ভাই মানে মেইন কথা হ'ল গা ধুলি নে নাই গা ধুলো ভাই ইয়াক গা ধুৱাব লৈ আহিছিলোঁ ইনধুল এটা কথা ইয়াতে বোলে মানুহে বোলে মুতি দিয়ে তাৰ কাৰণে বোলে পানীতে বোলে কিবা খোজাই বোলে নাকি মই ওপৰত যাই গা ধুইছোঁ ময়ো মুতছোঁ মুতা নাই মানে সঁচা কথা কৈ দিছে একলেণ্ডত যে মুতি আহে ইয়ালৈ আহিছে পানী নয়নদা গিলা নহয় ঠাণ্ডা মুটাৰ মই নমুতো কিন্তু গিলা বেয়া কথা মই পেনত মুতবা পাৰো কিন্তু পানীত নুফুট আৰু মানে গাছ এটা দুখৰ কথা হঠাৎ মানে এটা ইনচিডেণ্ট হ'ল এই নয়নদাৰ মানে গাছ মাথাত মানে তাতে গা ধুই আছিল না তো অলপৰ কাৰণে মানে কিবা দুখ পাই গ'ল মই কৈছিলোঁ আগে সি নাযাওঁ সিফালে কিয় বা উৰিল সি নয়নদা চেজ আজি চকুত লাগছে নকৰিবা ভালকে চকুত লাগছে নকৰিবা চকুত লাগছে ৰে চকুত লাগছে নকৰবা না বৌ লগত প্ৰেংক হৈ গেল আৰে ৱাটাৰফলটো বহুত ধুনীয়া মই গা ধুব যাম এতিয়া এটা কি বেঞ্চা হা কেমেৰা কৰা নকৰ few moments later আৰু ফাইনালি নয়নদাহঁতক থৈ আমি আহি পালোঁ ফাইনালি ৱাটাৰফলটো চাহবাৰে এইটোৱে ৱাটাৰফল কাছাৰতলত আৰু যিহেতুকে অলপ আগতে বৰষুণ দিছে তাৰ কাৰণে মানে একদম বহুত পানী আছে আৰু এনেকৈ এতিয়া ওপৰত যাম মানে ওপৰত য'ৰ পৰা নিজৰাটো আৰম্ভ হৈছে সেইটো দেখাম আৰু মই ভাবিছিলোঁ মানে পিছল হ'ব শিলবিলাক কিন্তু অলপ পিছল নাই তাৰ কাৰণে একদম ইজিলি উঠি আছোঁ এতিয়া ওপৰত গৈ দেখাই আছোঁ ফাইনালি একদম ওপৰত আহি গ'লোঁ মানে য'ৰ পৰা মানে ঝৰ্ণাটো আৰম্ভ হৈছে তো চাহবাৰে তাৰ পৰা মানে এনেকৈ আৰম্ভ হৈছে আৰু ইয়াৰ পৰা পানীলা তলত যায় আৰু এইটো যিহেতু চেফটি জ কোনোবা পৰি যাব পাৰে তাৰ কাৰণে মানে এনেকৈ দুডাল বাছ দিয়া আছে মানে কোনোবা যদি ইয়াৰ পৰা এনেকৈ পৰি যায় তাতে মানে ধৰি কিনে কিবা কৰিব পাৰিব আৰু এইফালে চাব পাৰে এতিয়া পানীত যাম বঢ়িয়াকৈ এইটো ফুল ধোৱা আছে গাইছ এতিয়া বহি ল'ব শান্তি মতে নম নাৰায়ণ ভাই টানি লৈ যায় ৰে গাইছ আফটাৰ এ লং টাইম ইন ৱাটাৰফল কিন্তু পানীটা গাছ পুৰা ঠাণ্ডা একদম ওয়াও অকলে গা ধুই আছোঁ গাইছ কোনো মানুহ নাই চাব পাৰে এই তলত মানুহ আছে ওপৰত কোনো মানুহ নাই বঢ়িয়াকৈ গা ধুই আছোঁ ওৱাও একদম মজা লাগিছে ঠাণ্ডা আৰু সেই ওপৰৰ পৰা কিবাকৈ তলত আহিলোঁ এতিয়া একদম মানে ইয়াতে গা ধুবৰ কাৰণে তো মই ভাই আছোঁ ইয়াক মানে কেইবাৰ তুমি নি আপোনালোকক ধুনীয়াকৈ দেখাই দিব কিন্তু মজা লাগিছে ইয়াতে গা ধুই আৰু পানীটো একদম ঠাণ্ডা তো এতিয়া আপোনালোকে গা ধুব এটা ধুনীয়াকৈ চিনেমেটিক শ্বট চাই লওক
একদম বঢ়িয়া লাগি গ'ল গা ধুই বঢ়িয়া তো গাইজ প্ৰায় 10 মিনিটমান গা ধুলে একদম বঢ়িয়াকৈ ঠাণ্ডা লাগি গ'ল আৰু গাইজ গামোচাখন খুলি দিব খুজিছিলে কিন্তু হৈ গ'ল এতিয়া ফাইনেলি গা ধুলোঁ আৰু ভাই এটাই কেমেৰা কৰি আছে চাব পাৰে একদম থেংক ইউ দে ভাই মানে অকলে আছোঁ না বাকীকেইটা চব তলত আছে তো ধুনীয়াকৈ কেমেৰা কৰি দিল এতিয়া বঢ়িয়া লাগিল গা ধুই চাব পাৰে একদম মজা খাই ঠাণ্ডা পেলাই দিলে তো আপোনালোকে যদি আহিব খোজে ইয়াতে মানে কি বুলি কয় কাছৰ তলৰ পৰা প্ৰায় 3 কিলোমিটাৰমান ভিতৰত সোমাব লাগিব সীমাদাৰে ৱাটাৰফল ফাইনেলি আমি ৱাটাৰফলৰ পৰা ঘৰে আহিলোঁ আৰু বৰ্তমান গৈছোঁ ঘৰত ইফালে মোৰ লগত আছে আমাৰ মিৰ্জুদাৰ লগতে আহিলোঁ আৰু বাকী নন্দাকো লগ কৰিলোঁ ভাল লাগিল ৱাটাৰফলটো ধুনীয়া আপোনালোকে আহিব মই কৈছোঁ লোকেশ্যনটো কাছতোলাৰ পৰা 3 কিলোমিটাৰমান আপোনালোকে এনেকৈ সোমাই যাব লাগিব তো আহিব আপোনালোকে তো এইটো আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগ কৰিব এটা নতুন ঠাইত নতুন ধাবাকে তেতিয়ালৈকে দিলে নাযাবা বাই জয় অসম